আজি পথাৰলৈ যাবলৈ ওলাইছোঁ একদমবাৰে মৰ্ণিং দে। এয়া চাওকচোন, একদম 5টা বাজিছে। আমি 4টা বাজিৰ পৰা ৰুম বুলি ভাবিছিলোঁ, কিন্তু 3টা বাজিত উঠিলোঁ। চালোঁ যে অলপ আন্ধাৰ হৈ আছে, অলপ ভয়ো লাগিলে। সেইটো কাৰণে অলপ শুই দিলোঁ একদমবাৰে 5টা বাজি গ'ল। 5টা বাজিত এতিয়া আমি পথাৰলৈ আহিছোঁ। আৰু চাওকচোন 5টা বাজিতে যে কিমান গৰম, আৰু মই ৰুবলৈ পাৰিম না নোৱাৰিম নাজানো। মই কিন্তু ইমান পথাৰলৈ নাযাওঁ, আৰু ঘৰৰ পথাৰত যিহেতু যাওঁ অলপমান ৰ'দটো ঢিলা হ'লে ভাল। আৰু আজি যে একদম বেছিকৈ ওলাইছে। আজি মই পথাৰ নামা দেখি বেছিকৈ ৰ'দটো দিছে নেকি নাজানো। আজি প্ৰথমবাৰ মই ধান ৰুবলৈ গৈছোঁ, এইটো বছৰৰ। আৰু ইফালে মই ধান ৰুই আহিয়ে চাওকচোন, মই ধুমাধুমকৈ গোবৰ জাবৰ গতাই লৈছোঁ। 8:30 বাজিত আহিছোঁ, গোবৰখিনি পেলাইছোঁ। আৰু এইফালে ছাগলী গঁৰালটো আৰু গৰু গঁৰাল একেলগে আছে, সেইটো কাৰণে এইবোৰ সাৰি কৰি লৈছোঁ। আৰু গৰমত যে আজি মই মৰি যাওঁ লাগিছে, ইমান গৰম, একদম গৰমটো মোৰ সহ্য হোৱা নাই। আৰু মই গুচি আহিলোঁ, মায়ে সিহঁতে আছে পথাৰত বাৰু। মই গুচি আহি ঘৰৰ কামবোৰ অলপমান কৰি লৈছোঁ। একদম মাথাটো ঘূৰাই গৈছিলে, গম পাইছে না আপোনালোকে? গৰমটো কেনেকুৱা আপোনালোকে গম পাইছে চাগে। আৰু বহুত মানুহে কমেণ্ট কৰিব পাৰে, ইমান কমত ইমান ৰাতিপুৱা যায় ধান ৰুৱে মাথা ঘূৰালে নেকি ক'বলৈ পাৰে, কিন্তু নহয়। ৰ'দটো দেখিহে মোৰ একদম মাথা ঘূৰাই গৈছে। আৰু যিহেতু মাটিখিনিও শুকাই গৈছে, একদম চব দিগিৰ পৰা মোৰ মাথা ঘূৰাই গৈছে। আৰু এনেতো ৰুই থাকিলোঁ হয়, আজি বেছি ৰ'দটো কাঢ়া, সেইটো কাৰণে মই নোৱাৰিলোঁ আজি ৰুবলৈ।